নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। মই আগতে এটা ভিডিঅ' বনাইছিলোঁ অসমৰ জাতি জনগোষ্ঠীসমূহৰ ওপৰত। সেই ভিডিঅ'টোত বহুতে সঁহাৰি জনাইছে, তাৰ বাবে ধন্যবাদ। তাৰ কমেণ্টত বহুতে কৈ আছে যেন নাথ বা যোগী সম্প্ৰদায়ৰ বিষয়ে আপুনি একো নক'লে, সেয়েহে মই তেওঁলোকৰ বাবে এটা এক্সট্ৰাকৈ ভিডিঅ' আনিছোঁ। আৰু যদি বেলেগ জাতি জনজাতিৰ ওপৰতো যদি ভিডিঅ' লাগে এক্সট্ৰাকৈ, মই ডিটেইলছত আনিব চেষ্টা কৰিম। আহকচোন আজি নাথ যোগীসকলৰ বিষয়ে অলপ জানো। নাথ বা যোগী সম্প্ৰদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী। আৰ্য সভ্যতাৰো বহু আগৰে পৰা এই সম্প্ৰদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ বসবাস কৰি আহিছে। নাথ বা যোগী সম্প্ৰদায়টো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা বাত্য ধৰ্ম। শৈৱ ধৰ্মৰ মূল দৰ্শন যোগ সাধন মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত। যুগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। নাথ পৰম্পৰাৰ মতে আদিনাথ অৰ্থাৎ ভগৱান শিৱই হৈছে প্ৰথমগৰাকী নাথ। মহাযোগী মৎস্যেন্দ্ৰ নাথ আৰু গুৰু গোৰখনাথসকলৰ প্ৰধান দুগৰাকী গুৰু। নাথ যোগী সম্প্ৰদায়টো গুৰু শিষ্য পৰম্পৰাত বিশ্বাসী। নাথ যোগীসকলৰ দুটা ভাগ আছে, তাৰে এটা হ'ল গৃহস্থ যোগী, আনটো হ'ল সন্ন্যাসী যোগী। সন্ন্যাসী যোগীসকলে নাথ ধৰ্ম প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গোৰখনাথ হঠ যোগ সাধন মাৰ্গৰ আৱিষ্কাৰক। গুৰু গোৰখনাথে প্ৰৱৰ্তন কৰা যোগ সাধন মাৰ্গৰ ওপৰত ৰচিত স্বাত্মৰাম যোগীৰ হঠযোগ প্ৰদীপিকা সমগ্ৰ বিশ্বতে সমাদিত যুগৰ এক মূল্যৱান গ্ৰন্থ। নাথসকলৰ আদিগুৰু মহাযোগী মৎস্যেন্দ্ৰ নাথ কামৰূপৰ বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনত নিমগ্ন আছিল। সেই সময়ত কামাখ্যা মন্দিৰ কামাখ্যাপীঠ নামেৰে প্ৰসিদ্ধ আছিল। নেপালত প্ৰচলিত লোককাহিনী আৰু পৌৰাণিক আখ্যানৰ মতে নেপালৰ ৰজা নৰেন্দ্ৰদেৱৰ সময়ত নেপালত অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষৰ পৰা উদ্ধাৰ পাবলৈ নেপালৰ ৰজাই মহাযোগী মৎস্যেন্দ্ৰ নাথক নেপাললৈ আমন্ত্ৰণ জনাই নিছিল। সেই সময়ত নেপাল বৌদ্ধ ধৰ্মৰ কবলত আছিল আৰু নেপাললৈ মৎস্যেন্দ্ৰ নাথৰ আগমনৰ পিছতে নেপালত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হৈছিল। নাথ সন্ন্যাসী এজনৰ মৃত্যু হ'লে তেওঁৰ মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে নিজস্ব ৰীতি নীতিৰে পদ্মখানত বহুৱাই সমাধি দিয়াৰ প্ৰথা অতীতৰে পৰা চলি আহিছে। নাথসকলৰ অতি প্ৰাচীন নিজস্ব সাহিত্য আছে। তন্ত্ৰ মন্ত্ৰ যোগ আধ্যাত্মিক দৰ্শন আয়ুৰ্বেদ জ্যোতিষ ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ আৰু চৰ্যাগীতসমূহৰ অসমীয়া বাংলা আৰু উৰিয়া ভাষাত উৎপত্তিত প্ৰভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে। আমাৰ অসমতো নাথ যোগীসকল প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে। ঘাইকৈ গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ দৰং নগাঁও মৰিগাঁও হোজাই শোণিতপুৰ কাছাৰ আদি জিলাত লক্ষ লক্ষ নাথ যোগী মানুহে বসবাস কৰি আহিছে। ইয়াৰ বাহিৰেও অসমৰ প্ৰত্যেকখন জিলাতে এই সম্প্ৰদায়টোৰ মানুহে বসবাস কৰি আহিছে। গুৱাহাটীৰ আমবাৰীত চলোৱা প্ৰত্নতান্ত্ৰিক খনন কাৰ্যত উদ্ধাৰ হোৱা শিলালিপিত বৰ্তমানৰ গুৱাহাটীৰ নাম একালত যোগীহাটী নামেৰেও প্ৰসিদ্ধ আছিল বুলি উল্লেখ আছে। আনহাতেদি এই প্ৰাচীন সম্প্ৰদায়টোৰ ওপৰত চলোৱা গৱেষণা আৰু বিভিন্ন ইতিহাসবিদসকলে উল্লেখ কৰা তথ্যমতে এটা সময়ত নগাঁৱৰ ওচৰৰ কদলি নামৰ এখন সৰু ৰাজ্য নাথ যোগী মহিলাসকলৰ দ্বাৰা শাসিত আছিল বুলি উল্লেখ আছে। তদুপৰি বৰ্তমানৰ হোজাই জিলাৰ যোগীজান, তেজপুৰৰ সমীপৰ সূৰ্যপাহাৰ শিৱলিংগ, গোৱালপাৰা যোগীঘোপাৰ পাহাৰৰ গুহাসমূহত অতীত কামৰূপ প্ৰদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনৰ স্থলী আছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায়। বৰ্তমান অসমৰ একে বুজন সংখ্যক নাথ যোগী লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মত দীক্ষিত হৈ মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিক আঁকোৱালি লৈছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামতো অসমৰ নাথ যোগীসকলৰ প্ৰভূত বৰঙণি আছে। 1942 বিৰুদ্ধে সমগ্ৰ দেশজুৰি হোৱা ভাৰত্যাগ আন্দোলনত মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম মন্ত্ৰৰে উদ্যুক্ত হৈ ঢেকীয়াজুলি থানাৰ মোৰ্চাৰ পৰা ব্ৰিটিছ পতাকা ইউনিয়ন জেক দলিয়াই পেলাবলৈ যাওঁতে সম্প্ৰদায়টো মনবৰ নাথ, সুগলী দেৱী আৰু কোমলী দেৱী নামেৰে তিনিগৰাকী স্বাধীনতা সংগ্ৰামী ব্ৰিটিছ পুলিচৰ গুলীত থিতাতে নিহত হৈ শ্বহীদ হৈছিল। একেই ব্ৰিটিছ আমোলত 1894 চনত অবিভক্ত দৰং জিলাত সংঘটিত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত 1894 চনৰ 28 জানুৱাৰীৰ দিনা ব্ৰিটিছৰ বৰ্বৰ গুলীচালনাত নিহত হোৱা 140 গৰাকী শ্বহীদৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদ আছিল 28 গৰাকী। পৰৱৰ্তী সময়ত 1980ৰ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত 855 গৰাকী শ্বহীদৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদ আছিল প্ৰায় 140 গৰাকী। যোগী সম্প্ৰদায়ৰ লোকসকলে স্বাভাৱিকভাৱে শান্তিপ্ৰিয় আৰু দেশপ্ৰেমিক। সম্প্ৰদায়টোৰ এগৰাকী সুযোগ্য সন্তান সাহিত্যিক প্ৰত্নতান্ত্ৰিকবিদ পণ্ডিত তত্ত্বভূষণ প্ৰয়াত ৰাজমোহন নাথদেৱে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। অতীতত অসমৰ নাথ যোগীসকলৰ পুৰুষ মহিলা উভয় বোৱা কটা আৰু পাট শিল্পত অতিকৈ পাকৈত আছিল। সেয়েহে নাথ যোগীসকলৰ বহু লোকে কাটানী উপাধিৰেও পৰিচিত হৈ আহিছে। এই সম্প্ৰদায়টো গুণী পুৰুষ পৰম ভক্ত বৈষ্ণৱ
মথুৰানাথ বুঢ়াআতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। গুৰুজনৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰখন মাত্ৰ সেই হাতমান বোৱাৰ পিছত বস্ত্ৰখনি তৈয়াৰ কৰাৰ দায়িত্ব মহাপুৰুষজনৰ জনাই মথুৰানাথ বুঢ়াআতাৰ ওপৰত ন্যস্ত কৰিছিল। অসমৰ নাথযোগীসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে। দৰং জিলাৰ প্ৰসিদ্ধ শুকনানী, ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ সম্প্ৰদায়টো শ শ বছৰ ধৰি কঢ়িয়াই ফুৰা অসমৰ এক চহকী সাংস্কৃতিক সম্পদ। সময়ৰ সোঁতত এই প্ৰাচীন ঐতিহ্যময় জনগোষ্ঠীৰে নানানটা সামাজিক উত্থান পতনৰ মাজতে নিজৰ আত্মপৰিচয় ৰক্ষা কৰি আহিছে। আনহাতে সম্প্ৰদায়টো শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধৰ্মীয় সকলো দিশতে আগবঢ়াই নিবলৈ হৰিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্ৰমুখ্যে ভালেকেইগৰাকী দূৰদৰ্শী ব্যক্তিৰ উদ্যোগত 1919 চনতেই গঠিত অসম প্ৰাদেশিক জজাগি সন্মিলনী শতায়ুপ্ৰাপ্ত অসমৰ অন্যতম পুৰণি জনগোষ্ঠী অনুষ্ঠান। ইমানেই আছিলে। যদি কিবা ৰখি গৈছে মোক কমেণ্টত জনাব, যেন কিবা যদি খেলি মেলি কৰিছোঁ সেইটোও মোক জনাব। এনেই ওপৰতে আপোনালোকে তেনেকৈ নক'ব যেন এইটো ভুল হৈছে বা তেনেকৈ নকয়। মই এইখিনি আনিছোঁ কিছুমান অলপ চাই চিতি আনিছোঁ ন, এনেই ওপৰতে যি পাইছোঁ সেইটো কৰা নাই। আপোনালোকে অলপ চাই ল'ব। যদি বেলেগ কিবা জনজাতিৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্টত জনাব, যেন এইটো জাতিৰ ওপৰত আমাক ডিটেইলছত ভিডিঅ' লাগে মোক কমেণ্টত জনাব, মই আনিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।